ইতিমধ্যে CIDৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে জুবিন গাৰ্গৰ সহযোগী শেখৰজ্যোতি গোস্বামী। কিছু সময় পূৰ্বে শেখৰজ্যোতি গোস্বামী গৈ উপস্থিত হৈছেগৈ CIDৰ মুখ্য কাৰ্যালয়ত। যেহেতু আজি CIDয়ে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু নিশিতা গোস্বামীক তলব কৰিছে। 11 বজাত সম্ভৱতঃ হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল। ভাতৃৰ সৈতে শেখৰজ্যোতি গোস্বামী গৈ উপস্থিত হৈছেগৈ। আমি তাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। নিজৰ সৰু ভায়েকৰ সৈতে শেখৰজ্যোতি গোস্বামী গৈ এখন বিশেষ বাহনত উপস্থিত হৈছেগৈ CIDৰ মুখ্য কাৰ্যালয়ত। আমি তাৰে দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কিছু সময় পূৰ্বৰ দৃশ্য। শেখৰজ্যোতি গোস্বামী উপস্থিত হৈছেগৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ যিবোৰ তদন্ত চলি আছে, য'ত সোধা পোছা কৰা হৈছে শেখৰজ্যোতি গোস্বামীসহ সেই অভিশপ্ত দিনটোত এই ইয়টখনত উপস্থিত থকা সকলোকে। সেইসকলৰ ভিতৰত আজি অমৃতপ্ৰভা মহন্তকো সোধা পোছা কৰা হ'ব। আজি নিশিতা গোস্বামীক সোধা পোছা কৰা হ'ব। সেই সময়ত ইয়টখনত নিশিতা গোস্বামী নাছিল, কিন্তু এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল, সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ বুলি নিশিতা গোস্বামীও অসমৰ পৰা ছিংগাপুৰলৈ গৈছিল আৰু সেই নিশিতা গোস্বামীকো আজি তদন্তৰ আওতালৈ অনা হ'ব, সোধা পোছা কৰা হ'ব। কিন্তু এই মুহূৰ্তত শেখৰজ্যোতি গোস্বামীয়ে সম্পূৰ্ণৰূপে তেওঁ কোৱাৰ দৰে আৰক্ষীক তদন্তত সহযোগ কৰিছে আৰু পুৱাৰ ভাগতেই গৈ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত পুনৰবাৰ ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে। মিতালী কোঁৱৰ, শেখৰজ্যোতি গোস্বামী উপস্থিত হোৱাৰ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ। অমৃতপ্ৰভা মহন্ত আৰু নিশিতা গোস্বামীক কেই বজাত হাজিৰ হ'বলৈ কোৱা হৈছে? হয়, ৰাজীৱ, ইতিমধ্যে আজি CIDলৈ যিহেতু তলব কৰিছিল নিশিতা গোস্বামী, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 11 বজাত হাজিৰ হ'ব লাগিব বুলি CIDৰ যিহেতু ফালৰ পৰা তেওঁলোকলৈ জাননী জাৰি কৰা হৈছিল। আৰু কিছু সময় পূৰ্বে অৰ্থাৎ 9:40 আগতীয়াকৈ আহি উপস্থিত হৈছেহি শেখৰ গোস্বামী। আৰু এইখিনি মুহূৰ্তত যিহেতু CIDৰ মুখ্য কাৰ্যালয়ৰ ভিতৰ ভাগলৈ তেওঁ সোমাই গৈছে। এখন উবেৰত আহিছে, তেওঁ ভাতৃৰ সৈতে আহি উপস্থিত হৈছেহি। আৰু হয়তো কিছু সময়ৰ পিছতেই যিহেতু নিশিতা গোস্বামী আৰু বিশেষকৈ অমৃতপ্ৰভা মহন্ত আহি উপস্থিত হ'ব। তেওঁলোকক আদি সোধা পোছা কৰিব, কাৰণ এই যি সাগৰত গৈ যেনেধৰণে সাঁতোৰাৰ সময়ত এই সকলোবোৰ সাক্ষী আছিল শেখৰ গোস্বামী আৰু নিশিতা গোস্বামী তেতিয়া অনুষ্ঠানত আছিল। আৰু অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীৰ যিহেতু সমগ্ৰ যি ঘটনা, সেই ঘটনাটোৰ সাক্ষী আছিল। আৰু নিশিতা গোস্বামী সেই সময়ত অনুষ্ঠানত আছিল। কিন্তু ডাঙৰ কথাটো হৈছে যে যেতিয়া সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্তক অৱগত কৰিছিল যে জুবিন দা অসুস্থ হৈ পৰিছিল, কিন্তু তেওঁ তেতিয়া এখন বৈঠকত মিলিত হৈ আছিল, তেওঁ গুৰুত্ব প্ৰদান কৰা নাছিল। আৰু সেই সময়ত অসমৰ পৰা যিসকল লোক আছিল তাতে সেই সকলোৱে দায়িত্ব আছিল যে কি হৈছে বা সেই অনুষ্ঠান বন্ধ কৰি ততাতৈয়াকৈ জুবিন দাক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল। তেনেকুৱা ধৰণৰ কোনো কাম নকৰিলে। গতিকে এইখিনি মুহূৰ্তত এই সকলোখিনি আজিৰ দিনটোত তেওঁলোকক সোধা পোছা কৰিব। আৰু বিশেষকৈ প্ৰবাসী যিসকল, সেইসকললৈও তেওঁলোকক আচলতে নটিচ প্ৰেৰণ কৰা হৈছে, জাননী জাৰি কৰা হৈছে। তেওঁলোককো 10 দিনৰ ভিতৰত আহি উপস্থিত হোৱাৰ বাবে ইতিমধ্যে জনাইছে। গতিকে তেওঁলোক আহে নে নাহে নাজানো, কিন্তু পৰৱৰ্তী সময়ত শ্যামকানু মহন্তও আহি ইয়াত হাজিৰ হ'ব লাগিব আৰু সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মাও আহি উপস্থিত হ'ব লাগিব। গতিকে পৰৱৰ্তী সময়ত এই সকলোখিনি বিষয় CIDয়ে তন্নতন্নকৈ তেওঁলোকৰ পৰা সোধা পোছা কৰিব। সোধা পোছাৰ অন্তত পৰৱৰ্তী সময়ত ক'ব পৰা যাব যে তদন্ত প্ৰক্ৰিয়া কোন দিশে যায়। কিন্তু ৰাইজৰ মাজত অসমবাসীৰ হৃদয়ত প্ৰাণে হৃদয়ত সোমাই আছে জুবিন দা, যাৰ বাবে এতিয়া জুবিন দাৰ যি জাষ্টিচ কামনা কৰিছে সকলোৱে। আৰু সকলোৱে বিচাৰিছে যে যি তদন্ত সঠিক হওক, তাৰ গাফিলতিৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে। কাৰণ এই যে যি জুবিন দা আজি আমাৰ মাজত নাই, কোনেও বিশ্বাস কৰিবলৈ টান হৈছে। কিন্তু যি ঘটনা সংঘটিত হ'ল সেয়া যে এটা কোনেও গুৰুত্ব নিদিয়াৰ বাবে হ'ল। লগত যোৱাখিনিয়ে কোনো ধৰণৰ গুৰুত্ব নিদিলে, কেৱল তাক বিনোদনত ব্যস্ত হৈ থাকিলে। সাগৰৰ পাতা তেওঁলোকে গোটেইখিনি আচলতে ফূৰ্তি কৰিবলৈ লাগিলে। জুবিন দাক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে এনেকুৱা ধৰণৰ যে ঘটনা সংঘটিত হ'লে সেই কথা স্পষ্ট হৈছে। গতিকে সকলো জেৰাৰ সন্মুখীন হ'ব লাগিব। ইতিমধ্যে ঘৰসমূহত তালাচী অভিযান চলাইছে, নথি পত্ৰ যথেষ্টখিনি লাভ কৰিছে। আৰু বিশেষকৈ শ্যামকানু মহন্তৰ ঘৰত আপত্তিজনক যি তথ্য, সেই তথ্য লাভ কৰিছে। গতিকে পৰৱৰ্তী সময়ত এই যি অভিযান, এই অভিযানে কেনেকুৱা ধৰণৰ বা তদন্তই কেনেকুৱা ধৰণৰ ৰূপ লয় সেয়া আচলতে পিছৰ কথা। কিন্তু জনতাৰ আদালতত এইসকল হৈছে আজিৰ তাৰিখত দোষী, কাৰণ কোনো কাৰণতে মানি ল'ব নোৱাৰে। যদিও তেওঁলোকে সামাজিক মাধ্যমত
কাৰোবাৰ তৃতীয় গ্ৰুপৰ জৰিয়তে এক আচলতে পৰিচালিত কৰি আছে তেওঁলোকে স্পষ্টীকৰণ দিছে তেওঁলোকে ফেচবুকত তেওঁলোকে সাফাই গাইছে নিজকে ধোৱা তুলসীৰ পাত সাজিছে অসমৰ ৰাইজে সেই সকলো কথা বুজি পাই কিন্তু তেওঁলোকৰ বিৰুদ্ধে উচিত শাস্তি ব্যৱস্থা কৰিবলৈ কাটৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰতো তেওঁলোকৰ আচলতে বহুখিনি বিশ্বাস আছে যে জাষ্টিছ পাব জুবিন দাই কাৰণ যুগে যুগে অমৰ হৈ ৰব এইগৰাকী শিল্পী আমাৰ হৃদয়ত আমাৰ প্ৰাণত আৰু অসমবাসীৰ মনত গতিকে এই সময়ত কামনা কৰিছে যে যিসকলে এইখিনি মুহূৰ্তত নিজকে সাফাই গাই দুখী নহয় বুলি প্ৰমাণ কৰিবলৈ গৈ আছে কিন্তু বাৰে বাৰে এইসকল যে দুখী সেই কথা স্পষ্ট হৈছে কাৰণ চূড়ান্ত এক গাফিলতিৰ বাবেই জুবিন গাৰ্গক আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল অসমে সম্পদ হেৰুৱালে যাৰ বাবে আজি 7টা দিনৰ পিছতো মানুহৰ মন মগজুত আচলতে জুবিন দাৰ যি সৃষ্টি বা জুবিন দাক সকলোৱে দেখি আছে হয়নে সপোনে এইকেইটা দিনত খোৱা নাই সকলোৱে কেৱল জাষ্টিছ বিচাৰি আছে গতিকে আমিও বিচাৰিছো যে বিচাৰ তদন্ত প্ৰক্ৰিয়া নিখুঁতভাৱে হ'ব এইসকলৰ পৰা কি উলিয়াব পাৰে নোৱাৰে সেয়া সম্পূৰ্ণ তদন্তকাৰী দলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এটা মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যদিহে SIT টিম বিফল হয় তেতিয়াহ'লে যিহেতু CBI দায়িত্ব দিয়া হ'ব কাৰণ দিবই লাগিব বহিৰাজ্যত গৈ অসমৰ আৰক্ষীয়ে তদন্ত কৰিবলৈ যাওঁতে হয়তো ক'ৰবাত বাধা পাব পাৰে বা বহুতখিনি প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে যাব পাৰিব গতিকে এই আজিৰ তাৰিখত এইটো আচলতে ডাঙৰ কথা যে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু সকলোৱে এটাই বিচাৰিছে যে জুবিন গাৰ্গে যি ন্যায় সেই ন্যায় পাবই লাগিব নিঃসন্দেহে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মিতালী কোঁৱৰ